মৰমৰ ছাত্ৰ ছাত্ৰীসকল লেমস্কা চেনেললৈ স্বাগতম জনাইছো। আজি আমি ক্লাছ 10 অনুশীলনী 3.1 দুটা চলকত ৰৈখিক সমীকৰণ জোৰৰ কোৱেশ্চন নম্বৰ 1 ৰ অংককেইটা সমাধান কৰিম। ভিডিঅটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগতো শ্বেয়াৰ কৰিবা। তোমালোকে যদি ইয়াৰ আগৰ ভিডিঅ'কেইটা চোৱা নাই মই ইয়াতে সোঁফালে ওপৰত আই বাটনৰ লিংক দি দিম, তাৰ পৰা তোমালোকে চাই ল'ব পাৰিবা। আৰু মোৰ চেনেলৰ প্লেলিষ্ট ক্ৰিয়েট কৰা আছে, তাতে যে চিৰিয়েলি চেপ্টাৰ ধুনীয়াকৈ ভিডিঅ'বোৰ চাব পাৰিবা। এতিয়া চাওঁ কোৱেশ্চন নম্বৰ 1 ত কি কৈছে। 1 ত কৈছে চোৱা, ৰহিমে জীয়েকক ক'লে 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল। যে 7 বছৰ আগত কি আছিল, কাৰ বয়স, মোৰ বয়স। দ্যাট মিন্স ৰহিমে ক'লে জীয়েকক, দ্যাট মিন্স ৰহিমৰ বয়স জীয়েকৰ বয়সতকৈ তেতিয়াৰ বয়সৰ 7 গুণ আছিল। আকৌ আজিৰ পৰা 3 বছৰ পিছত, আজিৰ পৰা 3 বছৰ পিছত তুমি যিমান ডাঙৰ হবা মই তাৰ 3 গুণ হম। এই পৰিস্থিতিটো কি কৰিব লাগে, বিজয়ীভাৱে আৰু জ্যামিতিক ভাৱে, দ্যাট ইজ লৈখিকভাৱে প্ৰদৰ্শন কৰিব লাগে। দ্যাট ইজ প্ৰথমতে আমি কি হয়, বিজয়ী মানে আমি ইকুৱেশ্যন বনাব লাগিব। এনেকুৱা বনোৱা আমি আগতে শিকিছো, ক্লাছ 9 ত শিকিছো এইবাৰ। আৰু কি কৰিব লাগিব, এটোক জ্যামিতিক ভাৱে প্ৰদৰ্শন কৰিব লাগিব। দ্যাট মিন্স গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন, গ্ৰাফতো আমি বহাব লাগিব। সো ফাৰ্স্ট আমি কি কৰিব লাগিব, বিজয়ীভাৱে। সো তাৰ কাৰণে আমি কি কৰিম, সো প্ৰথমত কি কৈছে, ৰহিমে জীয়েকক ক'লে 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল। সো এনেকুৱা থাকিলে সদায় কি কৰিব লাগে, বৰ্তমান বয়স ধৰি ল'ব লাগে। সো আমি ফাৰ্স্ট কি কৰিম, লেট ৰহিমৰ বৰ্তমান বয়স কি বুলি ধৰিম আমি, x বছৰ। আৰু জীয়েকৰ বয়স, আৰু জীয়েকৰ বৰ্তমান বয়স আমি কি বুলি কম, y বছৰ বুলি ধৰি লম। এতিয়া চোৱাচোন কি কৈছে, ৰহিমে জীয়েকক ক'লে 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল। দ্যাট মিন্স এতিয়া বৰ্তমান বয়স যদি ৰহিমৰ x বছৰ, 7 বছৰ আগত কি হ'ব, 7 বছৰ কম হ'ব। দ্যাট মিন্স x - 7। ঠিক তেনেকৈ জীয়েকৰ বছৰৰ কি হ'ব, বৰ্তমান যেটো বয়স তাতকৈ কি আছিল, 7 বছৰ কম আছিল, y - 7। মই প্ৰথমটো কোৱেশ্চনত তোমালোকক লিখি দিছো এইখিনি বুজাৰ কাৰণে। বৰ্তমান যে দুটা লাইন লিখিম, নিলিখিলেও হ'ব, লিখিলেও শুদ্ধ, নিলিখিলেও কোনো কথা নাই। সো মই সেইকাৰণে এইখিনি ৰঙা দি লিখি দিছো। সো এনেকৈ লিখি ল'ব পাৰা তোমালোকে, মই ৰঙা দি বক্স কৰি দিম দিয়া। 7 বছৰ আগত ৰহিমৰ বয়স আছিল, চোৱা এতিয়া হল x বছৰ, 7 বছৰ আগত কি হ'ব, 7 বছৰ কম হ'ব। দ্যাট মিন্স মাইনাস x - 7 বছৰ। ঠিক একেদৰে 7 বছৰ আগত জীয়েকৰ বয়স আছিল কিমান, y - 7 বছৰ। এই যে দুটা লাইন লিখিলো, এই দুটা লাইন তোমালোকে নিলিখিলেও হ'ব। এই দুটা লাইন তোমালোকে যদি লিখিব নোখোজা তথাপিও হ'ব, প্ৰব্লেম নাই এইটো। আৰু লিখিলেও সম্পূৰ্ণ শুদ্ধ, কোনো টেনচন নাই। সো তোমালোকৰ বুজাৰ কাৰণে মই এনেকৈ বক্স কৰি দিলো। এইখিনি লিখিলেও হ'ব, নিলিখিলেও কথা নাই। নেক্সট খিনি কিন্তু লিখিব লাগিব। নেক্সট খিনি তোমালোকে চাইলে ডাইৰেক্ট কৰিব পাৰা। সো এতিয়া কোৱেশ্চনত কি দিছে চোৱা, 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল। দ্যাট মিন্স 7 বছৰ আগত ৰহিমৰ এই বয়সটো তাৰ ছোৱালীৰ জীয়েকৰ এই বয়সৰ কি আছিল, কিমান আছিল, 7 গুণ আছিল। সো এইটো আমি এতিয়া ইকুৱেশ্যনত লিখিম। সো কেনেকৈ লিখিম চাবা, একেবাৰে ইজি। সো আমি এনেকৈ লিখিব পাৰো, according to the question, এইটো ৰহিমৰ বয়স জীয়েকৰ বয়সৰ 7 গুণ। দ্যাট মিন্স 7 দি পূৰণ কৰিব লাগিব, বুজি পাইছা। 7 বছৰ আগতে ৰহিমৰ বয়স জীয়েকৰ বয়সৰ 7 গুণ আছিল, হৈ গেল। সো আমি এতিয়া ভাঙি দিম, দিস ইজ x - 7, এইটো 7y - 7, 7 গুণ কিমান, 49। সো x টো এইফালে ৰাখা আৰু 7y টো এইফালে আনি দিয়া, মাইনাস হৈ যাব প্লাস 2, আৰু 7 টো যদি এইফালে লোৱা প্লাস হৈ যাব। দ্যাট মিন্স -49 প্লাস 7। সো এইটো কি হ'ব, x - 7y ইজ ইকুয়াল টু
-49 + 7 মানে -42 সো এটো এটা তুমি নাম্বাৰিং কৰি ৰাখা সো দিস ইকুৱেশ্যন 1 আমাক কৈছিল নহয় বিজীয় ভাৱে আৰু জ্যামিতিক ভাৱে সো বিজীয় ভাৱে প্ৰথম যেটো আমাৰ ই দিছিল স্টেটমেন্ট দিছিল তাৰ কাৰণে এটো এটা ইকুৱেশ্যন আমি পাই গলো বিজীয় ভাৱে সো আৰু এটা তাতে কি আছে স্টেটমেন্ট আছে সোৱা 3 বছৰ পিছত আকৌ আজিৰ পৰা দ্যাট মিন্স বৰ্তমান বয়সৰ পৰা 3 বছৰ পিছত তুমি যিমান ডাঙৰ হবা মই তাৰ 3 গুণ হম ঠিক এইটো নিচিনা আমি ইকুৱেশ্যন এইটো নিচিনা আমি স্টেটমেন্ট বনাই লব পাৰো যে কি 3 বছৰ পিছত ৰহিমৰ বয়স হ'ব বৰ্তমান নেক্সট দিনৰ 3 বছৰ পিছত কি 12 3 যোগ হ'ব তাৰ ছোৱালীৰ লগতো জিয়কৰ লগতো 3 বছৰ যোগ হ'ব আৰু কি কৈছে 3 বছৰ পিছত তুমি যিমান ডাঙৰ হবা মই তাতকৈ 3 গুণ হম সো ঠিক আগৰ নিচিনা মই এবাৰ তোমালোকক এটো লিখি দিম প্ৰথম কোৱেশ্চনটোত এনেকে বনাই লম এটো লিখিলেও হ'ব নিলিখিলেও কোনো কথা নাই সো এনেকে লিখিম আমি আকৌ 3 বছৰ পিছত ৰহিমৰ বয়স হ'ব তিনি কি হ'ব বেছি হ'ব দ্যাট মিন্স প্লাস কৰিব লাগিব মই তোমালোকক বুজাৰ কাৰণে এই দুটা লাইন লিখি দিছো নিলিখিলেও হ'ব বাৰে বাৰে কৈ আছো 3 বছৰ পিছত জিয়কৰ বয়স হ'ব আগত আছিল বৰ্তমান আছিল y সো তাৰ লগত 3 যোগ হ'ব সো এটো মই বক্সৰ ভিতৰত দি দিলো এখানে লিখিলেও হ'ব নিলিখিলেও কথা নাই সো নেক্সট আমি কি লিখিম ঠিক আগৰ নিচিনাই according to the question কি হ'ব 3 বছৰ পিছত কি হৈছে ৰহিমে কৈছে যে তোমাৰ বয়স যিমান হ'ব তাতকৈ মই 3 গুণ হম দ্যাট মিন্স এটো হল ৰহিমৰ বয়স 3 গুণ কি জিয়েকৰ বয়স সো এটো ভাঙি দিয়া এবাৰ this is x + 3 এটো 3 into y 3y plus 3 3 গুণ 9 so this is x 3y to এফালে লোৱা -3y এটো হল 9 3 to এফালে লৈ যোৱা প্লাস to হৈ যাব মাইনাস so this is x minus 3y is equal to 9 minus 3 মানে 6 so এটো এটা মার্কিং কৰি দিয়া ইকুৱেশ্যন 2 এই যে দুটা আমি ইকুৱেশ্যন পালো 1 and 2 এই দুটাই কি হ'ব সমীকৰণ 1 and 2 হল পৰিস্থিতিৰ বীজীয় প্ৰদৰ্শন সো এনেকে লিখি দিম আমি therefore সমীকৰণ 1 আৰু 2 হল পৰিস্থিতিটোৰ কি বীজীয় ভাবে প্ৰদৰ্শন পৰিস্থিতিটোৰ বীজীয় ভাবে প্ৰদৰ্শন এটো হল আমাৰ ফার্স্ট পার্ট গেল সো আসন কোশ্চেনত কি কৈছিল এই পৰিস্থিতিটো বীজীয় ভাবে এখিনি হৈ গেল আৰু কি লাগে জ্যামিতিক ভাবে দ্যাট ইজ লৈখিক ভাবে প্ৰদৰ্শন এতিয়া আমি লৈখিক ভাবে প্ৰদৰ্শন কৰিম এটা কি কৰিব লাগিব লৈখিক ভাবে প্ৰদৰ্শন কৰাৰ কাৰণে আমি এই যে 1 নম্বৰ ইকুৱেশ্যন পালো আৰু এই 2 নম্বৰ ইকুৱেশ্যন পালো এই দুটা পৰা আমি কি কৰিব লাগিব সমাধানৰ তালিকা উলিয়াব লাগিব আৰু সমাধানৰ তালিকা উলিয়াৰ পিছত আমি কি কৰিম গ্ৰাফত প্লট কৰিম সো এনেকৈ কৰিম আমি সো এটা আমি জ্যামিতিক ভাবে প্ৰদৰ্শন কৰিব লাগিব সো এনেকৈ লিখি ললো জ্যামিতিক ভাবে প্ৰদৰ্শন সো ফার্স্ট আমি সমীকৰণ পাইছিলো যে এটা সো এইটোৰ পৰা লিখিব পাৰো সমীকৰণ 1 ৰ পৰা পাও সো আমি কি লিখিম এনেকৈ সমীকৰণ 1 ৰ পৰা পাও সমীকৰণ 1 টো কি আছিল x - 7y = -42 আছিল হয় না তাতে এক নম্বৰ দিয়া আছে যে সো এটো হল আমাৰ সমীকৰণ 1 আছিল সো এতিয়া আমি কি কৰিব লাগিব তুমি হয় x টো বাওফালে ৰাখিব নহলে y টো বাওফালে ৰাখিব লাগিব যেটো কৰা হেতু কৰিলে হ'ব কিন্তু মই ইয়াতে x টো বাওফালে ৰাখিলো কাৰণ এটো y টো যদি বাওফালে ৰাখো তেনেহলে 7 টো তলত গুচি যাব আমাৰ ক্যালকুলেশন করতে অলপ কষ্ট হ'ব সো এই কাৰণে যেটো ইজি হয় হেতুত কৰিম আমি সো এই কাৰণে x টো বাওফালে ৰাখিলো সো 7y টো তুমি কি কৰা হেফালে দি দিয়া মাইনাস আছে প্লাস 7y মাইনাস কি হ'ব 42 এটা তোমালে আগত পাইছাই সমাধানৰ তালিকা কেনে কৰে হয়না সো আমি সমাধানৰ তালিকা বলি নিলিখিলো সো আমি কি কৰিম এতে তালিকা বনাই লও
সো আমি কি কৰিলো এনেকৈ এটা তালিকা বনালো সো ইয়াতে কি লিখিম ইয়াতে x দিম ইয়াতে y দিম ইয়াতে এটা পয়েন্ট দিম সে দিস ইজ পয়েন্ট a এটো b এটা চোৱা আমি কি কৰিম দুটা মান লম এনেকৈ তোমাৰে ক্লাস 9 ত পাইছে হয় না লেখাকা সো আমি কি কৰিম প্ৰথমত ইয়াতে কি কৰিম যেটো খফালে y আছে আমি y ৰ এটা মান লম আৰু y ৰ বাবে আমি কি কৰিম ইয়াতে x ৰ এটা মান পাম সো আমি এটা কাম কৰিলো সো আমি y ৰ মানটো প্ৰথমত কি ললো 6 ললো এটা 6 দিয়া যদি ইয়াতে 6 * 7 so 7 গুণ 42 42 - 42 কি হ'ব শূন্য হ'ব ঠিক ইয়াতে আমি কি কৰিলো y ৰ মান 7 ললো 7 ললে কি হ'ব 7 7 গুণ 49 49 পৰা 42 বাদ দিয়া কিমান হ'ব 7 এ পাম সো দ্যাট মিন্স y ৰ মান 6 হলে x ৰ মান 0 y ৰ মান 7 হলে x ৰ মান 7 সো এটা পাই গলো এনেকে ঠিক আমি কি কৰিম আৰু এটা ইকুয়েশন আছিল নহয় দুটা ইকুয়েশন সো আৰু এটা ইকুয়েশনৰ কাৰণে ইয়াতে আমি বনাই লম সো আমি কি কৰিম এটা এনেকে ডিভাইড কৰি লও সো ইয়াতে আমি কি কৰিম সমীকৰণ 2 ৰ পৰা আগৰ নিচিনা ঠিক সমীকৰণ 2 ৰ পৰা পাও তে সমীকৰণ 2 টো কি আছিল আমাৰ সমীকৰণ 2 টো আছিল আমাৰ x - 3y = 6 সো এবাৰ মই x টো ৰাখিলো 3y টো হেফালে দি দিয়া প্লাস হৈ যাব 3y + 6 সো এবাৰ আগৰ নিচিনা কি কৰিম এনেকৈ এখন কি কৰিম তালিকা বনাম মই সো এবাৰ কি আগৰ নিচিনাই ইয়াতে x y ইয়াতে চোৱা a আৰু b দিছিলো ইয়াতে পয়েন্ট টো দিলো p আৰু q সো প্ৰথমত y ৰ মান এটা কাম কৰো 0 ললো 0 হলে 3 * 0 থাকিব কি x ৰ মান 6 নেক্সট y ৰ মান ললো 1 ললো 3 * 1 মানে 1 6 3 * 1 মানে 3 3 + 6 মানে 9 তোমালোকে যি কোনো মান লব পাৰা প্লাস মাইনাস খালি লোৱাত অলপ সাৱধান হবা এনেকুৱা মান লবা যেটো মান ললে কি হ'ব তোমাৰ গ্ৰাফটো আঁকিবলৈ প্লট কৰিবলৈ সহজ হয় এতিয়া চোন আমি কি পাইছো এনেকে চাৰিটা পয়েন্ট পালো হয়না এইটো আৰু এইটো আৰু এইটো সো এইটো পয়েন্টটো কেনেকুৱা চোৱা a পয়েন্ট মানে 0,6 b মানে 7,7 p পয়েন্ট মানে 6,0 q পয়েন্ট মানে 9,1 তোমালোকে এবাৰ পাইছাই সো আমি লিখিব লগা আছে কেনেকুৱা যেতিয়া লেখ কাগজত a 0,6 b 7,7 p 6,0 আৰু q 9,1 বিন্দু কেটা লেখ কাগজত উপস্থাপন কৰাত কি পাম আমি সৰল লেখা পাম লাষ্টত যাই কিন লিখাখিনি লাষ্টত লিখিম আমি লিখাখিনি লাষ্টত লিখিম এতিয়া আমি কি কোড যাম আমি গ্ৰাফ পেপাৰত যাম আৰু পয়েন্টস কেটা মনত ৰাখা মই এটা কাম কৰো এটো পয়েন্টস কেটা কি পিছত মই এখিনি মুছি দিম মই তোমালোকৰ বুজাৰ কাৰণে এটো প্ৰথম অংক যেহেতু সো ইয়াতে পালো পয়েন্ট a 0,6 b পালো 7,7 এতে p পালো 6,0 আৰু q পালো 9,1 এতিয়া ইয়াৰে দুটা এই চাৰিটা পয়েন্ট আমি কি কৰিম লেখ কাগজত উপস্থাপন কৰিব লাগিব মই এখিনি পিছত মুছি দি কেনেকৈ লিখিব লাগে ভালকে ইয়াতে লিখি দিম ওকে সো আমি ফাৰ্স্ট কি কৰিলো গ্ৰাফটো আঁকি লও এটা চাও কেনেকৈ আঁকিম সো তোমালোকে কি কৰিবা এনে গ্ৰাফ পেপাৰ লৈ লবা গ্ৰাফ পেপাৰ লোৱাৰ পিছত কি কৰিবা আমাৰ হাইয়েস্ট পয়েন্টটো কিমান আছে সো পয়েন্ট কেটা মই এতিয়া তোমালোকৰ সুবিধাৰ কাৰণে লিখি দিছো তোমালোকে লিখিব নালাগে পিছত মই মুছি দিম লাগিলে সো আমাৰ পয়েন্টস কেটা আছিল a আছিল মই সাইডত হৰুকে লিখি দিছো a হল 0,6 তাৰ পিছত আছিল b হল 7,7 আমাৰ p আছিল কিমান 6,0 আৰু q আছিল 9,1 এই চাৰিটা পয়েন্টস আমি কি কৰিব লাগে লেখ কাগজত উপস্থাপন কৰিব লাগে সো হাইয়েস্ট পয়েন্টটো এতে কিমান আছে 9 হয়না এটা 9 দ্যাট মিন্স তুমি ইয়াতে এফালে কি 9 বা তাতকৈ বেছি লব লাগিব 10 লব পাৰা বা তাতকৈ বেছি লব পাৰা ওকে সো মিনিমাম 9 লবই লাগিব সো এফালে মই ললো এনেকে চোৱাচোন তোমালোকে গ্ৰাফ পেপাৰটো লক্ষ্য কৰা মই জুম কৰি দিছো এটো লক্ষ্য কৰা 1 1 2 3 4 5 এই পাঁচটা ঘৰ আছে ঠিক এনেকে 1 2 3 4 5 হয়না এফালেও 1 2 3 4 5 1 2 3 4 5 প্ৰতি 5 ঘৰক কি কৈছো 1 এ হৈছে বলিছে সেইকাৰণে তোমালোকৰ স্কেলটো লিখিব লাগিব সেইকাৰণে চোৱা মই স্কেলটো ধুনিয়াকে এতে লিখি দিছো যে কি x আৰু y
উভয় অক্ষৰ দিশত সৰু 10টা বৰ্গৰ বাহুৰ দৈৰ্ঘ্য সমান সমান 1 একক। তাৰমানে এইফালেও x অক্ষৰ দিশতো কি লৈছো সৰি এইটো 10টা নহয়, এইটো হ'ব 5 সৰু, এইটো হ'ব not 10, this is 5 সৰু 5টা বৰ্গৰ বাহুৰ দৈৰ্ঘ্য সমান সমান কি কিমান একক 1 একক। তোমালোকে নিজৰ গ্ৰাফ পেপাৰৰ চাবা, কিছুমানৰ গ্ৰাফ পেপাৰত কি থাকিব, ইয়াতে এনেকুৱা যে স্কয়াৰ থাকে, তাতে 10টা সৰু ঘৰ থাকে, কিছুমানৰ 5টা থাকিব, মোৰ ইয়াতে 5টা আছে কাৰণ মই 5টা লিখিছো, কিছুমানৰ 10টা থাকে। মই লাগিলে পিছত নেক্সট আৰু কোৱেশ্চন বিলাকত আছে যে সেইটো দিয়ে দেখাই দিম, 10টা থকা এটা গ্ৰাফ পেপাৰ লৈ মই দেখাই দিম। সো এনিৱে এটোত 5টা আছে, মই 5টা লৈছো। সো এনেকৈ ললো যে x আৰু y উভয় অক্ষৰ দিশত সৰু 5টা বৰ্গৰ বাহুৰ দৈৰ্ঘ্য সমান 1 একক। স্কেল কিন্তু লিখিব লাগিব, স্কেল নিলিখিলে ভুল হ'ব। এতিয়া আমি পইণ্টছ কেইটা বহাম। সো ফাৰ্স্ট পইণ্টটো হ'ল আমাৰ 0,6 হয়নে, 0,6। সো এইটো হ'ল 0, তাৰপিছত কি হ'ব 6, 6 ওপৰত উঠিব, তাৰ মানে 1 2 3 4 5 6, এইটো পইণ্টত এনেকৈ এটা ধুনীয়াকৈ ৰাউণ্ড দি দিবা, হৈ গ'ল। নেক্সট আছিল কিমান 7,7। সো এইটো 7 গ'ল, 7 যায় ওপৰ পিনে 7 উঠি যোৱা যায়, এই হ'ল 7, বুজি পাইছা, এইটো হ'ল আমাৰ এইটো হ'ল 7। সো ইয়াতে আমি এটা ধুনীয়াকৈ ৰাউণ্ড চিন দি দিম, হৈ গ'ল এইটো। সো এইটো হ'ল পইণ্ট এ, পইণ্ট বি। সো আমি আগতে লিখি দিওঁ বা পিছত জয়েন কৰাৰ পিছত লিখিব পাৰবা, এ দিস ইজ 0,6 আৰু এইটো হ'ল আমাৰ এইটো হ'ল বি 7,7। নেক্সট আছে কি পি 6,0। সো 6 প্ৰথমতে এইফালে 6, এইটো হ'ল 6,0, দ্যাট মিন্স ইয়াতেই হ'ব পইণ্টটো। নেক্সট কি আছে 9,1। সো এনেকৈ আহা, এইটো 9, তাৰপিছত কি হ'ব 1, 1 হ'ল এইটো। সো এই পইণ্টটো, সো এনেকৈ দিয়ে। সো এই পইণ্টটো হ'ল পি 6,0 আৰু এই পইণ্টটো হ'ল কিউ 9,1। এতিয়া কি কৰিব লাগিব, জয়েন কৰিব লাগিব, যে এ আৰু বি জয়েন কৰিম, পি আৰু কিউ জয়েন কৰিম। সো তোমালোকে ধুনীয়াকৈ স্কেল বহাই জয়েন কৰি দিবা, বুজি পাইছা। সো চোৱা এনেকৈ তোমালোকে এ আৰু বি যোগ কৰি দিবা স্কেলেদি, আৰু পি আৰু কিউ যোগ কৰি দিবা, বুজি পাইছা। এই দুটা যোগ কৰি দিয়াৰ পিছত চোৱা, এইটো কাৰ ইকুৱেশ্যন আছিল, এইটো আছিল প্ৰথমটো, হয় না, x minus 7y is equal to minus 42 লিখি দিব পাৰা। আৰু এইটো কি আছিল, এইটো কাৰ ইকুৱেশ্যন আছিল, এইটো আছিল x minus 0y is equal to 6। চোৱাচোন এতিয়া আমি লেখ কাগজত এই এ বি আৰু পি কিউ এই বিন্দুকেইটা উপস্থাপন কৰি যোগ কৰাত কি পাইছো, দুটা আমি সৰল লেখা পাইছো, হয় না, এটা হ'ল এ বি আৰু এটা পি কিউ। সো এই দুটাই কি এই সমীকৰণ দুটাৰ লেখ। সো এইটো সমীকৰণৰ লেখ হ'ল এইটো, আৰু এই সমীকৰণটোৰ লেখ হ'ল এইটো। সো এই কথাখিনি এতিয়া লিখিব লাগে, তোমাৰ লেখৰ কাম এইখিনি হ'ল লেখৰ কাম। এইটো এই বস্তুটো তোমালোকৰ এই বস্তুটো নালাগে, এই বস্তুটো মই মুছি দিছো, এইটো তোমালোকৰ সুবিধাৰ কাৰণে মই দিছিলো। ওকে, সো এনেকৈ তোমালোকে লেখটো আঁকি ল'লা। এতিয়া আৰু অলপ লিখাৰ কাম বাকী আছে। লিখাৰ কামটো কি কৰিব লাগিব, লিখাৰ কামটো তোমালোকে বগা কাগজতে লিখি দিবা। স্কেলটো কিন্তু সদায় তোমালোকে এই যিটো গ্ৰাফ পেপাৰতে স্কেলটো লিখিবা। সো এতিয়া চোৱা কেনেকৈ কৰিম, এতিয়া লিখাখিনি লিখি দিম যিটো পালো। এতিয়া লেখ কাগজত এতিয়া লেখ কাগজত এ 0,6, that means এইটো পইণ্ট, কমা বি 7,7, পি 6,0, কিউ 9,1, এইকেইটা P60 9,1 বিন্দু কেইটা লেখ কাগজত উপস্থাপন কৰাত এ বি
আৰু PQ লেগ দুডাল পোৱা গ'ল। এই লেগ দুডালেই সমীকৰণ 1 আৰু 2 লেগ। বাস দিস মাছ ইজ এনাফ। সো মোৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগতো শ্বেয়াৰ কৰিবা। তোমালোকে লাইক কমেন্ট কৰিবা, তোমালোকৰ একোটা লাইক কমেন্ট মোক এনেকুৱা ভিডিঅ' বনাবলৈ অনুপ্ৰেৰণা যোগায়। থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ'। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।